নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টোত কোনো ধৰণৰ চাকৰি খবৰ বা তেনেকুৱা অসম পুলিচৰ একো আপডেট নহয়। আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰমী। অসম পুলিচৰ জোৱানৰ মৃত্যুৰ খবৰটো হয়তো আপোনালোকে বহুতে পোৱা নাই। আমাৰ দৰং জিলাত এই ঘটনাটো হৈ গৈছে। 28 জুলাইৰ দিনাখন খানাপাৰাত এটা এক্সিডেণ্ট হৈছিল। দৰং জিলাৰ এজন পুলিচত কৰ্মৰত আগতে যে হৈ গ'ল ৰিক্ৰুটমেণ্ট 2021 নে 22 যে ফাৰ্ষ্ট ৰিক্ৰুটমেণ্ট হৈছিল, তেতিয়া তেওঁ চাকৰি পাইছিল। 6000 পোষ্ট যে ওলাইছিল অসম পুলিচৰ, তেতিয়া তেওঁ চাকৰি পাইছিল। অকণমান দুখ লগা বাৰু বিষয়টো। আমাৰ লগতেই একেলগে আছিলোঁ, আমি একেলগে পঢ়িছিলোঁ। তাৰপিছত 28 জুলাই তাৰিখে আহি আছিল গুৱাহাটীৰ পৰা মংগলদৈ অভিমুখে। তাৰপিছত খানাপাৰাত এক্সিডেণ্ট হৈছিল, গাড়ী এক্সিডেণ্ট। পিছফালৰ পৰা বাইকত আহি আছিল দুজন আৰক্ষী জোৱান। পিছফালৰ পৰা এখন অচিনাক্ত বাহনে খুন্দিয়াইছিল। খুন্দিয়াই কিনে যিখন গাড়ীয়ে খুন্দিয়াইছিল সেই গাড়ীখন পলাই গুচি গৈছিল, তাৰ পৰাও ধৰিব নোৱাৰিলে। তাৰপিছত যিজন আৰক্ষী জোৱানৰ মৃত্যু হ'ল, তেওঁৰ মাথাৰ ইয়াত পিছফালে আঘাত হৈছিল বেছিকৈ, আৰু তাৰ লগে লগে GMCHত ভৰ্তি কৰিছিল ICU ৰুমত। তাৰপিছত এইকেইদিন থাকিল অকণমান যুঁজ দি কিনে জীৱনৰ লগত থাকি। যোৱাকালি ৰাতিপুৱা ঘটনাটো সংঘটিত হৈছে, মৃত্যু হ'ল সেই ল'ৰাজনৰ। আমাৰ লগতে একেলগে আছিল, মোৰ লগৰ হয়, সেইটো কাৰণে অকণমান বেয়া লাগিছে। কালি গৈছিলোঁ তাত। এই ভিডিঅ'টো হয়তো মই কালিয়ে বনাম বুলি ভাবিছিলোঁ। যোৱাকালি তাত মই গৈছিলোঁ, ভিডিঅ' বনাম বুলিয়ে গৈছিলোঁ। হয়তো 5:30 মান বজাত মোটামুটি সন্ধিয়া আহি পাইছে ডেড বডি গুৱাহাটীৰ পৰা ঘৰ। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দেওমনৈ বুলি এখন গাঁও আছে আমাৰ দৰং জিলাত। সেই দেওমনৈৰ সৰু এটা চুবুৰী গণকপাৰা বুলি, সেই গণকপাৰাৰ চুবুৰীৰ অন্তৰ্গত আৰক্ষী জোৱানজন। কালি গৈছিলোঁ মই 4 মান বজাত গৈছিলোঁ। মই ফোন কৰিছোঁ 5:30 মান বজাত আহি পাম বুলি কৈছিল তেওঁ, মোৰ লগৰ কোনোবাই। তাৰপিছত মই 4 বজাত উপস্থিত হৈছিলোঁ। গৈ ভাবিছিলোঁ ভিডিঅ' বনাম বুলি, তাত কি পৰিস্থিতি হয় বা কেনেকুৱাকৈ কি কিছুমান আলোচনা কৰিম বুলি ভাবিছিলোঁ। তাৰ ওচৰ চুবুৰীয়া মানুহৰ লগত কেনেকৈ কি হ'ল বুলি হয়তো মই জানো, কিন্তু কিয় এইটো পৰিস্থিতি হ'বগৈ পালে সেইখিনি কথা অকণমান আলোচনা কৰিম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া তেওঁলোকৰ ঘৰ গৈ পালোঁ, তেওঁলোকৰ ঘৰৰ যিটো পৰিৱেশ, তাত আৰু ভিডিঅ' বনাব পৰা হয়তো কোনো পৰিস্থিতি নাই। ইমান হাহাকাৰ। তেওঁলোকৰ ঘৰত পৰিয়াল আছিল, সিহঁতৰ ভণ্টি, সি আছিল ল'ৰাজন, আৰু মাক দেউতাক, আৰু কোনো নাই তেওঁলোকৰ পৰিয়াল। গতিকে মই তাত গৈ চালোঁ, ভিডিঅ' বনোৱাৰ তাত কোনো ধৰণৰ পৰিস্থিতি নাই। সেইটো কাৰণে আৰু ভিডিঅ' বনাই নাথাকিলোঁ। আৰু পিছত কালি ৰাতি অস্ত্ৰোপচাৰ শেষ হওঁতে 7:30-8 মান বাজি গৈছে। তাৰপিছত মই ঘৰ আহিছোঁ। গতিকে পিছতো আহি গা ধুব লগা হ'ল, কিবা কানি কৰিব লগা হ'ল। তাৰপিছত ভাবিলোঁ আৰু মনটো ইমান ভাল নহয়, সেইটো কাৰণে কালি ভিডিঅ' বনোৱা নহ'ল। আজিয়ে হয়তো খবৰটো আপোনালোকক দিব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি শিকিব পাৰে বা কি উপকৃত হয় সেইটো নাজানো, কিন্তু এজন আৰক্ষী জোৱানৰ চাকৰি লোৱাটো, এটা আৰক্ষীৰে হওক বা যিকোনো গ্ৰেড 3 গ্ৰেড 4 এটা চাকৰি এটা লোৱাটো কিমান টান কাম, সেইটো হয়তো আজিৰ যুগত আপোনালোকে অনুভৱ কৰে। গতিকে বেয়া লাগিছে সকলোৰে। ল'ৰাজন দেওমনৈ আছিল। তাৰপিছত মানে খানাপাৰাৰ পৰা আহি থাকোঁতে, গুৱাহাটীৰ পৰা মংগলদৈলৈ আহি থাকোঁতে খানাপাৰাত কিবা পিছফালৰ পৰা বাহনে খুন্দিয়াই তেওঁলোকক মানে চিটিকি পৰিছে তেওঁলোক। তাৰপিছত পিছত সি উঠি আছিল, যিজন ল'ৰা ঢুকালে তাৰ পিছফালে বৰ বেয়াকৈ আঘাত হৈছিল মাথাত। গতিকে তেনেকৈ আৰু ঢুকাই থাকিল। বিষয়টো অকণমান দুখ লগা, সেইটো কাৰণে হয়তো মই ভিডিঅ'টো ভালদৰে ক'ব পৰা নাই কথাখিনি। কাৰণ আমি একেলগে পঢ়িছিলোঁ, একেলগে ডিগ্ৰী কমপ্লিট কৰিছিলোঁ, সি মই। তেনেকৈ কণকণজ্যোতি ডেকা ঘৰতো ইমান অৱস্থা ঠিক নহয়, ঘৰৰ অৱস্থা। গতিকে দেউতাকে আমাৰ মা দেউতাহঁতৰ দৰে কষ্ট কৰি ঘৰখন চলাইছিল। এতিয়া হয়তো সি যেতিয়া চাকৰিটো পাইছিল, তেতিয়া তেওঁলোকৰ অকণমান সুবিধা হৈছিল, ঘৰখন হয়তো জীপাল হ'ব ধৰিছিল আৰ্থিক ফালৰ পৰা। কিন্তু এতিয়া সি নোহোৱা হৈ গ'ল। তাৰপিছত আৰু ঘৰখন হয়তো কেনেকৈ চলিব সেইটো তেওঁলোকেহে জানিব, আৰু ভগৱানে হয়তো জানিব। আৰু যদি অসম চৰকাৰে কিবা সহায় কৰে ঘৰখনৰ ক্ষেত্ৰত, ঘৰখন চলাৰ ক্ষেত্ৰত, মাক দেউতাক বা ভণ্টিজনী পঢ়োৱাৰ ক্ষেত্ৰত, সেয়া চৰকাৰৰ কথা হ'ব। আমি তাত একো মাত মাতিব নোৱাৰোঁ। কিন্তু এইটোৱে অনুৰোধ কৰোঁ, হয়তো কিবা অকণমান হ'লেও সহায় কৰিব চৰকাৰে। আৰু এইটো কথাও মই নাজানো যে অসম পুলিচৰ এনেকুৱা জোৱানৰ আকস্মিকভাৱে মৃত্যু হ'লে কিবা পেঞ্চনৰ ব্যৱস্থা আছে নাই, বা তাৰপিছত কিবা বেলেঞ্চ তেওঁলোকে দিয়ে নে নিদিয়ে চলিবৰ বাবে ঘৰখনক, বা নিজৰ
যিখিনি কৰ্ম থাকে এজন মানুহ ঢুকুৱাৰ পিছত সেইখিনি কৰিবৰ কাৰণে কিবা সহায় কৰে নকৰে সেইটো মই নাজানো। কালি গৈছিলোঁ তাত মই হয়তো চিভিল ড্ৰেছত কোনোবা আৰক্ষী জোৱান আহিছে নেকি ক'ব নোৱাৰোঁ, কিন্তু ড্ৰেছত কোনো আৰক্ষী জোৱান অহা নাই। মই একদম শেষ সময়লৈকে আছোঁ, তেতিয়ালৈকে কোনো আৰক্ষী জোৱানক দেখা নাই। হয়তো আজি আহিব বা আহিব, তেওঁলোকে বিচাৰ ল'বলৈ অকণমান দেৰিকৈ আহিব। এতিয়া আপোনালোকৰ পৰা এটা কমেণ্টৰ পৰা এইটো জানিব বিচাৰিছোঁ, মই কথাটো নাজানো যে অসম পুলিচৰ আৰক্ষী জোৱান এনেকৈ আকস্মিকভাৱে ঢুকালে, মৃত্যু হ'লে কিবা তেওঁলোকে সঁহাৰি দিয়ে নে নিদিয়ে সেইটো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। যদি জানে কমেণ্ট কৰিব এই কথাটো। গতিকে এক্সিডেণ্টটো হৈছিল, ইহঁতৰ হয়তো কিবা ভুল আছিল মোৰ লগৰ কেইজনৰ, পুলিচ দুজনৰ, আৰু নতুবা ভুল আছিল যিখন গাড়ীয়ে অচিনাক্ত গাড়ীয়ে তেওঁলোকক খুন্দিয়াই থৈ গ'ল সেইখনৰ ভুল আছিল। কাৰণ এতিয়া এক্সিডেণ্টৰ কথা এনেকৈ ক'ব নোৱাৰি, সিহঁতৰ লগৰজনৰ মুখেৰে যি শুনিছোঁ এক্সিডেণ্ট হোৱা বুলি সেইটো কথাই আমি ক'ব লাগিব, এক্সিডেণ্ট হয় বুলি ঢুকুৱা বুলি। কিন্তু তাৰ আঁৰত হয়তো যদিও কিবা কাহিনী আছে সেইবোৰ আমি ক'ব নাযাওঁ আৰু নেজানো, সেইটো কাৰণে ক'ব নোৱাৰোঁ। হয়তো এক্সিডেণ্ট নহ'বও পাৰে, কিবা বেলেগ কেছতো তেওঁলোকৰ কিবা হ'ব পাৰে, কিন্তু লগৰজন য'ত বাইকত উঠি আছিল তেওঁৰ লগৰ লগত, সেই দুজনৰ এজনৰ অকণমান কিবা ছাল চৰি গৈছে হাতত, ইয়াত তেনেকুৱা ছাল চৰি গৈছে, সি কৈছে আৰু আমাৰ এক্সিডেণ্ট হৈছে বুলি। সেইটো কাৰণে ঘৰৰ মানুহেও বৰ্তমানলৈকে মানি লৈছে সিহঁতৰ এক্সিডেণ্ট হ'ল বুলি, আৰু সেই ল'ৰাজন তেনেকৈ ঢুকাল। ঘৰৰ অৱস্থা খুব বেয়া আছিল, এতিয়া অকণমান ভাল হ'ব ধৰিছিল, কিন্তু মূল মানুহজন যেতিয়া নোহোৱা হৈ গ'ল তাৰপিছত আৰু কি হ'ব সেইটো ভগৱানেহে হয়তো জানে, আমিনো আৰু কি ক'ম। বাৰু যি হ'ব লগা হ'ল, নিয়তিৰ আহ্বান আছিল সেয়া গুচি গ'ল। কণ ডেকা আমাৰ মাজৰ পৰা অসম পুলিচৰ জোৱান এজন খুব কষ্ট কৰিছিল। আমি একেলগে প্ৰেক্টিছ কৰিছিলোঁ, যেতিয়া প্ৰেক্টিছ কৰি আছিলোঁ আমি যদি 2 টাইমকৈ প্ৰেক্টিছ কৰিছিলোঁ, সি ফিল্ডত 3 টাইমকৈ প্ৰেক্টিছ কৰিছিল, দুপৰীয়াও প্ৰেক্টিছ কৰিছিল। আমি হয়তো ৰ'দৰ কাৰণে দুপৰীয়া প্ৰেক্টিছ কৰিব ভয় কৰিছিলোঁ, কিন্তু সি ভয় কৰা নাছিল, সেইটো কাৰণে হয়তো সফল হৈছিল। কষ্ট কৰি চাকৰি লৈছিল, কিন্তু উপায় নাই, যোনে যিমান দিনৰ বাবে আহিছিল পৃথিৱীলৈ গুচি গ'ল। গতিকে আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, আপোনালোকেও সেইটো কামনা কৰিব। কাৰণ এজন চাকৰি কৰিবলৈ হ'লে এজন ল'ৰাই বা এজন কেণ্ডিডেটে কিমান কষ্ট কৰিব লাগে সেইটো আপোনালোকে জানে। বিশেষকৈ অসম পুলিচৰে হওক বা আৰ্মি CRP তেনেকুৱা চাকৰিখিনিৰ ক্ষেত্ৰত ল'ৰা এজনে সফল হ'বলৈ হ'লে কিমান কষ্ট কৰিব লাগে, সেয়া কষ্ট হয়তো সিয়াৰ গুচি গ'ল, সেইটো কাৰণে বেয়া লাগিছে। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সি য'তে আছে ভালে থাকক, ইমানেই। গতিকে কণ ডেকাৰটো এতিয়া এৰিছোঁ। এই যে এক্সিডেণ্ট হ'ল, আজিকালি যি গাড়ী চলোৱাৰ লক্ষণ মানুহৰ, কি এক্সিডেণ্ট নহ'বনো। আৰু গাঁৱৰ পৰা যিখিনি ল'ৰাই চাকৰি কৰে, বিশেষকৈ ডিফেন্সত বা অসম পুলিচতেই হওক, তেওঁলোকে চাকৰি কৰাৰ এবছৰ বা 2 বছৰ পিছতেই গাড়ী লৈ, বাইক এখন লৈ এনেকুৱা এটা ছিষ্টেমত তেওঁলোকে ছুটীত আহি কিনে গাড়ী চলায় আমি দেখা পাওঁ। মানে গাঁৱলীয়া ৰাস্তাটো 70-60 পিকআপত সিহঁতে গাড়ী চলায়, আৰু মই এইটো স্পষ্টভাৱে দেখিছোঁ আৰু লক্ষ্যও কৰিছোঁ। মই গৰমত বহি আছিলোঁ এদিন চায়াত, মোৰ লগত জ্যেষ্ঠ কেইজনমান ব্যক্তি আছিল, আৰু আমাৰ সন্মুখেৰে পুলিচত নহয় ইণ্ডিয়ান আৰ্মিত চাকৰি কৰা ল'ৰা এজন, আমাৰ ওচৰৰে ল'ৰা এজন ইমান জোৰেৰে বাইক লৈ গৈছে, তেওঁ ৰয়েল এনফিল্ড এখন কিনিছে, বুলেট এখন, ইমান জোৰে বাইক লৈ গৈছে, 70 হয়তো আপত আছিল। গাঁৱলীয়া ৰাস্তা, আমি গাঁৱত বসবাস কৰোঁ, গাঁৱলীয়া ৰাস্তা। সি পাৰ হৈ যোৱাৰ পিছত মানুহকেইজনে সুধিছে মোক এই ল'ৰাজন কৰ বুলি, ময়ো আৰু কৈছিলোঁ এনেধৰণে চাকৰি কৰিছে, আজি 2 বছৰমান হ'ল বাইক চাইক লৈছে, সেইটো কাৰণে অকণমান ঘূৰিছে বুলি কৈছোঁ। কিন্তু তেওঁলোকে সেই ল'ৰাজনৰ বিষয়ে ভাল কমেণ্ট মোক কৰা নাছিল, বেয়াকৈ কৈছিল, বা অকণমান আগত যায় হয়তো এক্সিডেণ্ট হ'ব, ই মৰিব, তেনেকুৱা ধৰণৰ কিবা কিবি কৈছিল। সেয়াই হয়তো অভিশাপ মানুহৰ। গতিকে অকণমান নিজেও সংযম হ'ব লাগে নিজৰ জীৱনটোৰ বাবে। কণ ডেকা যে নিজৰ ভুলৰ বাবে এক্সিডেণ্ট হৈ মৰিছিল, মই সেইটো কথা ক'ব যোৱা নাই। মই তাক সৰুৰ পৰাই জানো, আমি একেলগে পঢ়া, তাৰ তেনেকুৱা উদ্ভণ্ডামি তেনেকুৱা স্বভাৱ তাৰ নাই, সিয়াৰ তেনেকৈ এক্সিডেণ্ট হোৱা নাই। হয়তো যিখন গাড়ীয়ে খুন্দিয়াই থৈ গ'ল তেওঁলোকৰ কিবা ব্যক্তিগত কিবা থাকিবও পাৰে, তেনেকৈ হয়তো সিহঁতৰ এক্সিডেণ্ট হৈছে, বা কিবা ইহঁতে হয়তো মাদক দ্ৰব্য সেৱন কৰা নাছিল, যিখন গাড়ীয়ে সিহঁতক খুন্দিয়ালে সেইখন গাড়ীয়ে কিবা মাদক দ্ৰব্য সেৱন কৰিছিল, কৰি উঠাৰ পিছত তেনেকুৱাকৈ কিবা হৈ কিনে মানে আকস্মিকভাৱে দুৰ্ঘটনাটো হৈ গ'ল, হয়তো তেনেকুৱাকৈ কিবা হ'ল। কণ ডেকা যে ইমান স্পীড গাড়ী চলাই এক্সিডেণ্ট হৈছে মই সেইটো ক'ব যোৱা নাই, কিন্তু যিখিনি আমাৰ নতুনকৈ হয়তো ডিফেন্সতে হওক বা পুলিচতে হওক যিকোনো বিভাগতে চাকৰি পোৱা কেণ্ডিডেট আছে, তেওঁলোকৰ মানে আৰু 2-3 বছৰ পিছতে বাইক চাইক কিবা কিনি লয়, এনেকুৱা স্পীডেৰে বাইক চলাই যেন তেওঁলোকে গাঁৱত চলোৱা নাই, টাউন এৰিয়াত গাড়ী চলাইছে। টাউন এৰিয়াত চলাবই লাগিব, গুৱাহাটীৰ পৰা মংগলদৈ যিটো হাই ৰোড আছে, সেই হাই ৰোডটোত 60-70 বাইক চলাব লাগে, কাৰণ তাৰ পিছৰ গাড়ীবোৰ আগৰ গাড়ীবোৰো সিমান স্পীডত থাকে। কিন্তু গাঁৱত যিটো পৰিৱেশত তেওঁলোকে গাড়ী চলাই আহি অকণমান মানে দেখা পালে ভয় লগা, কাৰণ
ডাঙৰ মানুহখিনিয়ে ডাইৰেক্টলি সন্মুখত থকাৰ ৰাখি কিনে তেওঁলোকে অভিশাপ দিব নালাগে যদি সাইডেৰে পাৰ হৈ যোৱাৰ পিছত সেই মানুহজনে কয় এই ল'ৰাজন কোৰ বা ইমান টানকৈ গাড়ী চলাই নে অকণমান আগত গৈ হয়তো ই মৰিব পাৰে এক্সিডেণ্ট হ'ব পাৰে বুলি সেয়াই অভিশাপ গতিকে অভিশাপ আৰু আগৰ মানুহৰ নিচিনাকৈ সন্মুখত ৰাখি অভিশাপ দিব নালাগে যদি পিছতো আপোনাৰ বিষয়ে এজন মানুহে বেয়াকৈ সমালোচনা কৰিছে সেয়া অভিশাপ যদি আপুনি নথকা অৱস্থাত আপোনাৰ বিষয়ে এজন মানুহে ভালদৰে আলোচনা কৰিছে ল'ৰাজন ভাল কিবা কিবি ল'ৰাজন শান্তশিষ্ট ভদ্ৰ বুলি সেয়া আপোনালোকৰ বাবে আশীৰ্বাদ গতিকে এক্সিডেণ্ট কমোৱাৰ প্ৰথম কথা হৈছে সেইটো আমাৰ দ্ৰুতগতিত বাইক চলোৱা বা গাড়ী চলোৱা যদিহে সকলোৱে অকণমান নিয়ন্ত্ৰণত নিজৰ জীৱনটোৰ কথা চিন্তা কৰি বাইকেই হওক বা চাৰিচকীয়াই হওক যিকোনো বাহন অকণমান সংযমীভাৱে কম স্পীডত চলাই তেতিয়াহ'লে হয়তো সকলোৰে বাবে মংগল কোনেও এইটো নিবিচাৰে মই যদি ঘৰৰ পৰা বাইকখন লৈ ওলাই যাওঁ তেতিয়া হয়তো মই নিবিচাৰোঁ বা ভগৱানক মই এইটো প্ৰাৰ্থনা কৰি নাযাওঁ বা আল্লাক যোনে যেনেকৈ পূজা কৰে যাক তেওঁ হয়তো এইটো প্ৰাৰ্থনা কৰি নোলায় যে মই আজি এজন মানুহক খুন্দিয়াই থৈ যাম বুলি বা এজন মানুহক এক্সিডেণ্ট কৰিম তেওঁক আজি মই আঘাত কৰিম বুলি কোনেও সেইটো ভাবি ঘৰৰ পৰা ওলাই নাযায় কিন্তু এইটোও তেওঁলোকে ভগৱানক ভাবিব লাগে যে ঘৰৰ পৰা ওলাই যাওঁতে মোক যাতে বেলেগ মানুহে আজি নুখুন্দিয়াই কাৰণ আপুনি হয়তো ভগৱানক ভাবি গৈছে বা মা দেউতাক বিশ্বাস দি গৈছে যে মোৰ আজি একো নহয় মই কাৰো লগত এক্সিডেণ্ট নকৰোঁ মই 30 বা 40 স্পীডতে বাইক চলাই যাম কিন্তু আপোনাক যিজনে খুন্দিয়াব তেওঁ বা ভগৱানক ভাবি আহিছেনে নাই বা তেওঁ বা সিমানখিনি কথা ভাবি আহিছেনে নাই বে মই জোৰে গ'লে মই বেলেগ মানুহক খুন্দিয়াম বা কাৰোবাৰ অনিষ্ট হ'ব মই জোৰে গ'লে স্পীডত গ'লে এক্সিডেণ্ট হোৱাৰ মূল কাৰণ হৈছে বাইকৰ স্পীড আৰু বেমাৰত যিমান মানুহ মৰিছে আজি 2-3 বছৰমান হ'ল এক্সিডেণ্টত কিন্তু বেছি মানুহ মৰি আছে তেনেকুৱা কথা গতিকে যেতিয়া ঘৰৰ পৰা ওলাব সেইটো অকণমান সাৱধান হ'ব নিজে হয়তো কম স্পীডত বাইক চলাব সেইটো নিজৰ ওপৰত বিশ্বাস ৰাখি যাব আৰু এটা কথা ভগৱানক ভাবি যাব যাতে মোক বেলেগ মানুহে হয়তো সাইডৰ পৰা খুন্দা নামাৰে কাৰণ আপুনি সংযম হৈ যাব আপুনি চিন্তাত সিৰিয়াছলি যাব বাইকখন লাহে লাহে যায় কিন্তু আপোনাক যিজনে খুন্দিয়াব তেওঁ হয়তো ভাবি নাহে গতিকে যেতিয়া ঘৰৰ পৰা ওলাব ভগৱানক আল্লাহ গডক এইটো প্ৰাৰ্থনা কৰিব যাতে মোক বেলেগ মানুহকেজনে খুন্দা মাৰি থৈ নাযায় এক্সিডেণ্টৰ মূল কথা এইটোৱেই তীব্ৰ গতি যিমান বেগেৰে গাড়ী চলাই আছে আপোনালোকে সিমান বেগত যদি বৰ্তমানেও আপোনালোকে গাড়ী চলাই থাকে যিসকলে অসম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা প্ৰেক্টিছ কৰি আছে তেওঁলোকে কিন্তু খুব জোৰেৰে গাড়ী নচলাব কাৰণ এইবোৰ জ্বলন্ত উদাহৰণ আমাৰ মাজৰ পৰা কণ ইমান কষ্ট কৰি চাকৰি লৈছিল সিও গুচি গ'ল তাৰ আগতো কিছুমান মানুহ মৰি গৈছে বেমাৰত কিন্তু বৰ্তমান যিমান মানুহ ঢুকাইছে এক্সিডেণ্টত বেছি ঢুকাইছে সেইটো হয়তো আপোনালোকেও গম পায় গতিকে দ্ৰুতগতিটো অকণমান হ্ৰাস পালে বাইকেই হওক চাৰিচকীয়া গাড়ীয়েই হওক অকণমান যদি সকলোৱে সংযমী হৈ লাহে লাহে চলাই এই বিপদবোৰৰ পৰা অকণমান আঁতৰি থাকিব পাৰিব তো এনেদৰে কৈ গৈ থাকিলে হয়তো দেৰি হ'ব ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব প্ৰথম কথা আছিল কণৰ বাবে এই ভিডিঅ'টো আপোনালোকক অকণমান শান্তি কামনা কৰিব ভগৱানৰ ওচৰত কাৰণ এটা চাকৰি লওঁতে কিমান কষ্ট হয় এজন ল'ৰাৰ বাবে এজন ছোৱালীৰ বাবে সেইটো আপোনালোকে জানে মই সদায় আমি যেতিয়া তাৰ এক্সিডেণ্টটো হৈছিল মাক দেউতাক অসহায় হৈ গৈছিল পইচা ICUত থাকিলে কিমান বেলেঞ্চৰ প্ৰয়োজন সেইটো আপোনালোকে গম পায় তাৰ নেক্সটত আমি সিহঁতৰ গাঁৱৰ চুবুৰী ল'ৰা আৰু আমাৰ কিছুমান ল'ৰাৰে আমি দান বৰঙণি বিচাৰিছিলোঁ আমাৰ চকত আমাৰ ওচৰৰ পাজৰৰ চকত আমি বিচাৰি ফুৰিছিলোঁ পইচাৰ দোকানে কিন্তু মানুহখিনিয়ে যথেষ্ট সহায় কৰিছিল মই হোৱাটছএপত পোষ্ট কৰিছিলোঁ ষ্টেটাছ লগাইছিলোঁ বা তাত লগৰ এজনৰ একাউণ্ট নাম্বাৰ স্কেনাৰ তেনেকৈ সেন্ড কৰিছিলোঁ যিসকলক মই সেন্ড কৰিছিলোঁ তেওঁলোকে 2 টকা হ'লেও দান বৰঙণি আগবঢ়াইছিল তেনেদৰেও তাৰ চিকিৎসা হয়তো আগবাঢ়ি আছিল কিন্তু ভগৱান যেতিয়া নিষ্ঠুৰ হয় মানুহকেইজনৰ বাবে তেতিয়া হয়তো আৰু যিমান টকা পইচা থাকিলেও কাম নিদিয়ে সেইকাৰণে ৰাখিব নোৱাৰিলোঁ কণক আমাৰ মাজত জীয়াই এইটো এতিয়া আপোনালোকৰ ভিডিঅ'টোৰ পৰা কি হয়তো উপকৃত হ'ব কি নহ'ব সেইটো নাজানো কিন্তু যিসকলে প্ৰেক্টিছ কৰি আছে অসম পুলিচৰ বাবে নহয় যিসকলে চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা জীৱনটো ভালদৰে গঢ়াৰ কথা চিন্তা কৰি আছে অকণমান দীৰ্ঘজীৱী হোৱাৰ কথা চিন্তা কৰি আছে দ্ৰুতগতিটো হ্ৰাস কৰক সিমানেই কথা আৰু অসম পুলিচৰ এনেকৈ কৰ্মৰত অৱস্থাত জোৱান এজনৰ মৃত্যু হ'লে কিবা অসম চৰকাৰে সাহায্য প্ৰদান কৰে নে নকৰে বা পেঞ্চনৰ কিবা ব্যৱস্থা আছে নে নাই সেই কথাটো মই অজ্ঞাত সেইটো কথা মই জনা নাই গতিকে যদি আপোনালোকে জানে সেই কথাটো তেওঁ কিবা বেলেঞ্চ দিব নে নিদিয়ে ভৱিষ্যতৰ বাবে
পইচাৰে হয়তো জীৱন নচলে তেওঁক এতিয়া 4 কোটি 5 কোটি যদিও অসম চৰকাৰে পইচা দিয়ে তেতিয়াহ'লেও জীৱনটো মাক দেউতাকে আৰু ল'ৰাটোক ঘূৰাই নাপায় কিন্তু অকণমান হয়তো চলাত তেওঁলোকৰ সুবিধা হ'ব মই এইটো কথা নাজানো যে চাকৰি জীৱনত মৃত্যু হ'লে জোৱান এজনৰ পইচা দিয়ে নে নিদিয়ে চৰকাৰৰ ফালৰ পৰা সেই কথাটো যদি আপোনালোকে জানে কমেণ্ট কৰিব লগতে কণকণৰ আত্মাই চিৰশান্তি লাভ কৰক সি য'তেই আছে ভালে থাকক তাৰ বাবে আপোনালোকেও প্ৰাৰ্থনা কৰিব অসম পুলিচৰ প্ৰিপাৰেশ্যন চলাই যাওক ইণ্টাৰভিউ হ'ব ধন্যবাদ জয় অসম